হাজোৰ কোলাহাটী পাঁচগাঁও পঞ্চায়তত উপস্থিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস। দেওবাৰে হাজো উন্নয়ন খণ্ডৰ অধীনস্থ কোলাহাটী পাঁচগাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ব্লক স্তৰৰ পৰ্যালোচনা সভাত অংশ লয়। উক্ত কাৰ্যসূচীত হাজো খণ্ড উন্নয়ন বিষয়া নন্দিতা চহৰীয়া, CEO পৰাগ কাকতিকে প্ৰমুখ্য কৰি হাজো উন্নয়ন খণ্ডৰ অধীনস্থ প্ৰতিটো পঞ্চায়তৰ সভাপতি সচিবসহ পঞ্চায়ত কৰ্মচাৰীবৃন্দ উপস্থিত থাকে। উক্ত কাৰ্যসূচীত প্ৰতিটো পঞ্চায়তৰ অধীনত MGNৰেগা, PMAY, আধাৰ কাৰ্ড, পঞ্চদশ বিত্তীয় আয়োগ আদি আঁচনিৰ সফল ৰূপায়ণৰ দিশত আলোচনা কৰে মন্ত্ৰী ৰঞ্জিত দাসে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমক প্ৰায় 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ ঘৰ আমাক দিছিলে আৰু এইখিনি দিয়াৰ পিছত আমি এতিয়ালৈ প্ৰায় 70 লাখ ঘৰ 17 লাখ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ আৰু বাকী যি 2 লাখ ঘৰ আছিলে সেই 2 লাখ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। তাৰপিছত পৰৱৰ্তী সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ মন্ত্ৰালয় পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰালয় তেওঁলোকে আমাৰ পাৰফৰ্মেঞ্চ ভাল দেখি আমাক পুনৰ 85,000 ঘৰ আবণ্টন দিছিল। গতিকে এতিয়া আমাৰ 19 লাখ 85,000 ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সেইকাৰণে মই যিহেতু পূৰ্বৱৰ্তী জিলাসমূহৰ লগতে ব্লকসমূহ ভিজিট কৰিছিলোঁ, এইবাৰ মই দ্বিতীয়বাৰৰ কাৰণে আমাৰ হাজো ব্লক মই ভিজিট কৰিছোঁ আৰু আচলতে মই যিটো উদ্দেশ্যৰে আহিছিলোঁ সেইটো আচলতে মই সফল নহ'লোঁ। সফল এইকাৰণে নহ'লোঁ যে মই ভাবিছিলোঁ যে ইয়াতে হয়তো বহু কাম কৰিবলৈ বাকী আছে। ইয়াতে আহি পেলাই মই যিখন চিত্ৰ সেই চিত্ৰৰ মই সম্পূৰ্ণ পৰিৱৰ্তন দেখিলোঁ। অসমৰ ভিতৰত ওৱান অফ দ্য বেষ্ট ব্লক বোধহয় হাজো হ'ব, কাৰণ কিয় তেওঁলোকে 95% ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু কেইটামান পঞ্চায়ত আছে তেওঁলোকে 100% ঘৰ সম্পূৰ্ণ কৰিছে। মই 100% ঘৰ সম্পূৰ্ণ কৰা পঞ্চায়ত এতিয়ালৈ মই নিজে যিমানবোৰ ৰিভিউ কৰিলোঁ ইমানবোৰ তেনেকুৱা মই 100% ঘৰ সম্পূৰ্ণ হোৱা মই দেখা নাই। মই হাজোৰ আমাৰ বিদ্যুৎকে আদি কৰি সমূহ পঞ্চায়ত মানে প্ৰতিনিধিসকলক লগতে ইয়াৰে সমূহ হাজো ব্লকৰ ষ্টাফ পঞ্চায়তৰ ষ্টাফক ধন্যবাদ জনাইছোঁ যে এওঁলোকে যি গতিৰে কাম কৰি আছে আৰু কেইদিনমান বিহুৰ আগে আগে এওঁলোকে 100% এচিভ কৰিম বুলি কৈছে আৰু তেতিয়া হয়তো অসমৰ ভিতৰত প্ৰথম ব্লক হ'ব, হয়তো হাজো ব্লক হ'ব আৰু ইয়াত পুনৰ আমি 235টা ঘৰ আমি আবণ্টন দিছোঁ। মোৰ এই যিবোৰ ঘূৰি আছোঁ ঘূৰি থকা উদ্দেশ্য এতিয়া যদি আমি জানুৱাৰী মাহৰ ভিতৰত যদি শেষ কৰিব পাৰোঁ তেতিয়াহ'লে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে হওক বা আমাৰ মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়াকে আমি ক'ম যে যিসমূহ প্ৰদেশে এতিয়াও কাম কৰিব পৰা নাই, বহুত লেপছ হৈ আছে, লেপছ হৈ থকা ঘৰসমূহ আমাক দিব লাগে। কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী আৱাস যোজনা, এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা যিটো আমি দিম যিসকলে এতিয়াও পোৱা নাই তেতিয়াহ'লে আমাৰ অসমৰ ৰাজ্যৰ পৰা টকাটো যাব। গতিকে অসমৰ ৰাজ্যৰ পৰা টকাটো যোৱাতকৈ যদি আমি এডিশ্যনেল যদি 1 লাখ 2 লাখ যদি আমি ঘৰ আনিব পাৰোঁ, 1 লাখ যদি আমি আনিব পাৰোঁ তেতিয়াহ'লে আমি 1500 কোটি টকা, গতিকে ঠিক 2 লাখ যদি আমি আনিব পাৰোঁ তেতিয়া 3000 কোটি টকা আমি এডিশ্যনেল পাম। তেতিয়া আমাৰ ৰাজ্যটো লাভ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিশ্চিত কৰিছে যিসকলে প্ৰকৃততে কেঁচা ঘৰ আছে, যিসকলৰ নাম লিষ্টেড হৈ আছে তেওঁলোকে আগন্তুক ঘৰ পাব, ঘৰ নোপোৱাকৈ কোনো মানুহ নাথাকে। গতিকে এই যিটো যাত্ৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো যাত্ৰা, এই যাত্ৰাত আমি আৰু এটা দেখিছোঁ যে তেখেতৰ যি কৰ্ম সংস্কৃতিৰ যদি নিদৰ্শন বুলি যদি কোনোবা এক্সাম্পল দিব দিয়ে মোক, তেতিয়া মই এক্সাম্পল আমাৰ পঞ্চায়তলৈ দিব পাৰিম। কাৰণ কিয় যে তেখেতে দায়িত্ব লোৱাৰ পিছত আমি PMAY ঘৰৰ কাম আমি আৰম্ভ কৰিছিলোঁ 2016 চনত আমি কৰিছিলোঁ। 2016 চনৰ পৰা 21 চনলৈ PMAY ঘৰৰ কাম সম্পূৰ্ণ হৈছিলে 4,02,000 আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আৰু তেখেতৰ যি কৰ্ম সংস্কৃতিৰ কৰ্মস্পৃহাৰ লগতে আমাৰ বিভাগৰ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী তেওঁলোকৰ কৰ্মস্পৃহা বাঢ়ি গৈছে, যাৰ ফলস্বৰূপে 31 মাহত আমি 12,60,000 ঘৰ আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। এইটো আচলতে ভাৰতবৰ্ষৰ ভিতৰত এটা নজিৰ সৃষ্টি হৈছে। ইমান কম সময়ৰ ভিতৰত ইমান ঘৰ নিৰ্মাণ কোনো প্ৰদেশত হোৱা নাই, যাৰ কাৰণে আমাৰ বিষয়াসকলকো আমাক পাতিছিলে যে হোৱাট ইজ দ্য চিক্ৰেট বিহাইণ্ড দিছ পাৰফৰ্মেঞ্চ, যে এই সফলতাৰ নেতৃত্বটো কি ভাষণ দিবলৈ আমাৰ অফিচাৰক মাতিছিলে আৰু মাতিছিলে ছাউথ ইণ্ডিয়াত মাতিছিলে। যি সময়ত ছাউথ ইণ্ডিয়াক আমি ফ'ল' কৰিছিলোঁ আপুনি এতিয়া ছাউথ ইণ্ডিয়া আমাক ফ'ল' কৰিছে, 5খন প্ৰদেশৰ মিটিং হৈছিলে, তাত আমাৰ অসমৰ বিষয়া গৈ পেলাই
কেনেকুৱা মই সফলতা লাভ কৰিলোঁ সেই সম্পৰ্কে জনাইছে। মূলগতভাৱে এইটো আমাৰ সকলোৱে টিম স্পিৰিট, একেবাৰে জিলা পৰিষদৰ পৰা ব্লকৰ পৰা সকলো পঞ্চায়তৰ সকলোৱে টিম স্পিৰিটৰ ফলস্বৰূপে আমি সফলতা লাভ কৰিব পাৰিছোঁ। গতিকে আগন্তুক দিনত আৰু আমি সফলতা লাভ কৰিব পাৰিম, তেতিয়া আমি অসমখন 1ৰ পৰা 5 নম্বৰৰ নম্বৰত নিশ্চিত থাকিম। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আগতে আহিছিলোঁ নহয়।